এজন বিক্ৰী কাৰ্যবাহী বিষয়া নতুন ব্যৱসায়ৰ সম্ভাৱনা চিনাক্ত কৰি আৰু তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰি ব্যৱসায় গঢ়ি তোলাত সহায় কৰাৰ বাবে দায়বদ্ধ। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সেলছ এক্সিকিউটিভ পদৰ বাবে আবেদন কৰি জব এপ্লিকেশ্যন লিখিবলৈ দিয়া হয়। সেয়েহে নমস্কাৰ, মই দিগন্ত। আজি মই এই ভিডিঅ'টোত জব এপ্লিকেশ্যনৰ এখন চেম্পল এপ্লিকেশ্যন লিখি দেখাম, যিখন একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বহুত লাভজনক হ'ব। ইয়াৰ আগতে মই লেটাৰ টু দ্য এডিটৰ, ৰিপৰ্ট ৰাইটিং, নটিছ ৰাইটিং, নোট মেকিং আৰু জব এপ্লিকেশ্যনৰ বিষয়ে আলোচনা কৰি ভিডিঅ' বনাইছোঁ। প্ৰতিটো বিষয়তে পৃথক পৃথককৈ প্লেলিষ্ট বনাই থোৱা আছে। তোমালোকে ভিডিঅ'বোৰ চাবা, ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা, মোৰ বহুত হেল্প হ'ব। বলা এতিয়া এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Question to Swa. You are Firoz or Mina. You have seen an advertisement for the post of sales executive in a multinational company. Write a formal application for the post in response to the advertisement. A question to 2015 or HS final exam ot ahisil. Question to bhaldore buji loa. Question to hol tumi Firoz ba Mina eta বহুৰাষ্ট্ৰীয় কোম্পানীত সেলছ এক্সিকিউটিভ পদৰ বাবে আবেদন বিচাৰি প্ৰকাশ হোৱা বিজ্ঞাপন এটা দেখিছা। সেই পদটোৰ বাবে আবেদন কৰি এখন জব এপ্লিকেশ্যন লিখিবলৈ দিছে। ইয়াৰ আগৰ ভিডিঅ'টোত শিক্ষক পদৰ বাবে আবেদন কৰি জব এপ্লিকেশ্যন কেনেদৰে লিখিব পাৰি এই বিষয়ে আলোচনা কৰিছোঁ। ভিডিঅ'টো চাবা। প্ৰথমতে সেলছ এক্সিকিউটিভৰ দায়িত্ববোৰ চমুকৈ জানি লোৱা, তেতিয়া সেলছ এক্সিকিউটিভনো কোন বুজি পাবা। সেলছ এক্সিকিউটিভ এজনৰ দায়িত্ববোৰ হ'ল বিক্ৰী লক্ষ্য নিৰ্ধাৰণ কৰা আৰু বিক্ৰী ৰণনীতি বিকশিত কৰা, ফোন, ইমেইল আৰু ব্যক্তিগতভাৱে গ্ৰাহকৰ সৈতে যোগাযোগ কৰা, গ্ৰাহকৰ প্ৰশ্ন, অনুসন্ধান আৰু অভিযোগবোৰ নিয়ন্ত্ৰণ কৰা, দৈনিক, সাপ্তাহিক আৰু মাহিলী বিক্ৰী লক্ষ্য পূৰণ কৰা। এজন উত্তম সেলছ এক্সিকিউটিভ হ'বলৈ উৎকৃষ্ট গ্ৰাহক সেৱা, বিক্ৰী দক্ষতা, মৌখিক যোগাযোগ, সমস্যা সমাধান আদিৰ দৰে গুণ থকাটো প্ৰয়োজনীয়। বলা এতিয়া এপ্লিকেশ্যনখন লিখোঁ। প্ৰথমতে টু লিখিলোঁ। কুৱেশ্যনটোত উল্লেখ কৰা নাই কাক উদ্দেশ্যি এপ্লিকেশ্যনখন লিখিব লাগে, সেয়েহে মই ইয়াত দ্য ৰিজনেল ডিৰেক্টৰ, জেনেৰেল মেনেজাৰ, HR লিখিলোঁ। তোমালোকৰ ইয়াৰে যিটো অপশ্যন ভাল লাগে লিখিবা। এইবাৰ কোম্পানী এটাৰ নাম আৰু ঠিকনাটো। প্ৰশ্নটোত কোম্পানীৰ নাম উল্লেখ কৰা নাই, সেয়েহে মই নিজেই দিব লাগিব। মাল্টিনেশ্যনেল কোম্পানী বুলি নিলিখিবা দেই, ইয়াত যিকোনো কোম্পানী এটা নাম দিলেই হ'ল। মই দিলোঁ যে ইকম বা কুইকাৰ বা TVS, এনেদৰে যিকোনো এটা কোম্পানীৰ নাম দিবা আৰু তলত ঠিকনাটো। এইবাৰ অকণমান ঠাই এৰি ডেটটো, পৰীক্ষাত লিখিব হ'লে এক্সাম থকাৰ দিনা ডেটটো লিখি দিবা। এতিয়া ছাবজেক্ট মই ইয়াত লিখিলোঁ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এ সেলছ এক্সিকিউটিভ। এইবাৰ চেলুটেশ্যন, ইয়াত ৰেছপেক্টেড ছাৰ বা মেডাম লিখিলোঁ। এতিয়া লেটাৰখনৰ বডিটো চোৱা। most respectfully in response to your advertisement published in the Sentinel dated 2 April inviting application for the post of a sales executive laying vacant in your company বা organization. I am young and dynamic with highly experience in sales. I would like to offer myself as a candidate for the above mentioned post. All the necessary documents and my biodata attached along with this application for your perusal and kind consideration. তোমালোকে বাতৰি কাকতখনৰ নামটো আৰু ডেটটো প্ৰয়োজন অনুসৰি সলনি কৰিবা। আৰু চোৱা, ফৰ দ্য এবভ মেনশ্যন পোষ্ট মানে ছাবজেক্টত উল্লেখিত কৰা পদটোৰ বিষয়ে লিখা হৈছে। নেক্সট পেৰাগ্ৰাফ। I will be ever obliged to you and devoted towards my duty if my candidature is accepted. I assure you that I shall work with utmost sincerity and dedication up to your satisfaction. Looking forward to your positive response. ইয়াত ইতিবাচক প্ৰতিশ্ৰুতিৰে এপ্লিকেশ্যনখন সমাপ্ত কৰিলোঁ। কি লিখিলোঁ অনুবাদ কৰি দিওঁ ৰ'বা, তেতিয়া ভালদৰে বুজি পাবা। যদি মোৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰা হয় তেন্তে মই আপোনাৰ প্ৰতি বাধ্য হ'ম আৰু মই মোৰ কৰ্তব্যৰ প্ৰতি সমৰ্পিত হ'ম। মই আপোনাক আশ্বাস দিছোঁ যে মই আপোনাৰ সন্তুষ্টিলৈকে অতি আন্তৰিকতা আৰু নিষ্ঠাৰে কাম কৰিম। আপোনাৰ ইতিবাচক সঁহাৰিৰ বাবে অপেক্ষা কৰি আছোঁ। এতিয়া তেখেতক ধন্যবাদ জনাই ৰাইট হেণ্ড কৰ্নাৰত ছাবস্ক্ৰিপশ্যন লিখিব লাগিব। ইয়াত yours faithfully বা চিনচিয়াৰলি লিখি কুৱেশ্যনটোত থকা নামটো লিখিম। ল'ৰাবোৰে ফিৰোজ লিখিব আৰু ছোৱালীবোৰে মীনা লিখিলে হ'ব। এইবাৰ লিখিব লাগিব বায়'ডাটাখন। বায়'ডাটাৰ ফৰ্মেটটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ, তোমালোকে চাই ল'বা। এটা কথা মন কৰিবা, এডুকেশ্যনেল কোৱালিফিকেশ্যনত ছাবজেক্ট অনুসৰি নেম অফ দ্য এক্সাম সলনি হ'ব। যেনে আৰ্টছ হ'লে BA আৰু MA, ছায়েন্স হ'লে BSc আৰু MSc, কমাৰ্চ হ'লে BCom আৰু MCom, এনেদৰে বহুত ডিগ্ৰী আছে। যদি বায়োডাটাৰ ওপৰত ভিডিঅ' এটা বনাব লাগে ক'বা,
মই বনাই দেখাই দিম যদি মেনেজাৰ পদৰ বাবে জব এপ্লিকেশ্যন লিখিব লগা হয় তেতিয়া BBA আৰু MBA হ'ব আৰু এটা কথা ইয়াৰ অফ পাছিঙত এক্সাম পাছ কৰা সময়ৰ গেপ কেইটা ভালদৰে দিবা যেনে HLC যদি 2015 হয় HS 2017 আৰু তাৰ পিছত BA বা BSc 2020 হ'ব এনেদৰে বছৰৰ গেপ কেইটা ভালদৰে বুজি লৈ লিখিবা দেই সেলস এক্সিকিউটিভ পদৰ বাবে আবেদন কৰি বায়োডাটাখনত ডিগ্ৰী লিখোতে সেলস মাৰ্কেটিং বা বিজনেস ডিগ্ৰী দিবা আৰু ওয়ার্ক এক্সপেৰিয়েন্সত 2 বছৰ মানৰ অভিজ্ঞতা থকা বুলি দিলে ভাল হয় আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়াও যদি কিবা ডাউট আছে মোক খুদিবা দেই মই ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম এই ভিডিওটো যদি ভাল পাইছা লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু ভিডিওৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা এই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিওত লগ পাম